ৰঙাপাৰাত দুটাকৈ পথৰ আধাৰশিলা স্থাপন কৰা হ'ল। বিধায়ক কৃষ্ণকমল তাঁতীয়ে কৰিলে শুভাৰম্ভ। ওপৰ কছাৰী গাঁও সংযোগী পথৰ আধাৰশিলা স্থাপন কৰা হ'ল। পৌৰসভাৰ কাষৰ আন এটা পথৰো নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। পথ দুটা নিৰ্মাণ সম্পূৰ্ণ হ'লে সুচল হ'ব যাতায়াত ব্যৱস্থা। আজি ৰাঙাপাৰা পৌৰসভাৰ অন্তৰ্গত দুটাকৈ পথৰ আজি প্ৰথম আমি কস্তুৰবা গান্ধী বিদ্যালয়ৰ পৰা ডাম্পিং গ্ৰাউণ্ডলৈ যোৱা পথছোৱাৰ আজি আধাৰশিলা কৰোঁ আৰু ইয়াৰ লগতে পেভাৰ ব্লকৰ পথ হ'ব আৰু লগে লগে ছ'লাৰ লাইটৰো ব্যৱস্থা হ'ব। তাৰ আধাৰশিলা কৰোঁ আৰু দ্বিতীয়তে ইয়াত আহি পেলাই আমাৰ পৌৰসভাৰ কাষতে থকা এই পথটোৰ আমি আজি উন্মোচন কৰোঁ বা উদ্বোধন কৰোঁ আৰু লগতে এই পথছোৱাৰ ৰঙাপাৰাত দুটাকৈ পথৰ আধাৰশিলা স্থাপন কৰা হ'ল। বিধায়ক কৃষ্ণকমল তাঁতীয়ে কৰিলে শুভাৰম্ভ। ওপৰ কছাৰী গাঁও সংযোগী পথৰ আধাৰশিলা স্থাপন কৰা হ'ল। পৌৰসভাৰ কাষৰ আন এটা পথৰো নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। পথ দুটা নিৰ্মাণ সম্পূৰ্ণ হ'লে সুচল হ'ব যাতায়াত ব্যৱস্থা। আজি ৰাঙাপাৰা পৌৰসভাৰ অন্তৰ্গত দুটাকৈ পথৰ আজি প্ৰথম আমি কস্তুৰবা গান্ধী বিদ্যালয়ৰ পৰা ডাম্পিং গ্ৰাউণ্ডলৈ যোৱা পথছোৱাৰ আজি আধাৰশিলা কৰোঁ আৰু ইয়াৰ লগতে পেভাৰ ব্লকৰ পথ হ'ব আৰু লগে লগে ছ'লাৰ লাইটৰো ব্যৱস্থা হ'ব। তাৰ আধাৰশিলা কৰোঁ আৰু দ্বিতীয়তে ইয়াত আহি পেলাই আমাৰ পৌৰসভাৰ কাষতে থকা এই পথটোৰ আমি আজি উন্মোচন কৰোঁ বা উদ্বোধন কৰোঁ আৰু লগতে এই পথছোৱাৰ ৰঙাপাৰাত দুটাকৈ পথৰ আধাৰশিলা স্থাপন কৰা হ'ল। বিধায়ক কৃষ্ণকমল তাঁতীয়ে কৰিলে শুভাৰম্ভ। ওপৰ কছাৰী গাঁও সংযোগী পথৰ আধাৰশিলা স্থাপন কৰা হ'ল। পৌৰসভাৰ কাষৰ আন এটা পথৰো নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। পথ দুটা নিৰ্মাণ সম্পূৰ্ণ হ'লে সুচল হ'ব যাতায়াত ব্যৱস্থা। আজি ৰাঙাপাৰা পৌৰসভাৰ অন্তৰ্গত দুটাকৈ পথৰ আজি প্ৰথম আমি কস্তুৰবা গান্ধী বিদ্যালয়ৰ পৰা ডাম্পিং গ্ৰাউণ্ডলৈ যোৱা পথছোৱাৰ আজি আধাৰশিলা কৰোঁ আৰু ইয়াৰ লগতে পেভাৰ ব্লকৰ পথ হ'ব আৰু লগে লগে ছ'লাৰ লাইটৰো ব্যৱস্থা হ'ব। তাৰ আধাৰশিলা কৰোঁ আৰু দ্বিতীয়তে ইয়াত আহি পেলাই আমাৰ পৌৰসভাৰ কাষতে থকা এই পথটোৰ আমি আজি উন্মোচন কৰোঁ বা উদ্বোধন কৰোঁ আৰু লগতে এই পথছোৱাৰ ৰঙাপাৰাত দুটাকৈ পথৰ আধাৰশিলা স্থাপন কৰা হ'ল। বিধায়ক কৃষ্ণকমল তাঁতীয়ে কৰিলে শুভাৰম্ভ। ওপৰ কছাৰী গাঁও সংযোগী পথৰ আধাৰশিলা স্থাপন কৰা হ'ল। পৌৰসভাৰ কাষৰ আন এটা পথৰো নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। পথ দুটা নিৰ্মাণ সম্পূৰ্ণ হ'লে সুচল হ'ব যাতায়াত ব্যৱস্থা। আজি ৰাঙাপাৰা পৌৰসভাৰ অন্তৰ্গত দুটাকৈ পথৰ আজি প্ৰথম আমি কস্তুৰবা গান্ধী বিদ্যালয়ৰ পৰা ডাম্পিং গ্ৰাউণ্ডলৈ যোৱা পথছোৱাৰ আজি আধাৰশিলা কৰোঁ আৰু ইয়াৰ লগতে পেভাৰ ব্লকৰ পথ হ'ব আৰু লগে লগে ছ'লাৰ লাইটৰো ব্যৱস্থা হ'ব। তাৰ আধাৰশিলা কৰোঁ আৰু দ্বিতীয়তে ইয়াত আহি পেলাই আমাৰ পৌৰসভাৰ কাষতে থকা এই পথটোৰ আমি আজি উন্মোচন কৰোঁ বা উদ্বোধন কৰোঁ আৰু লগতে এই পথছোৱাৰ